বাকীখিনিতো খালিয়ে আৰু খা পেটত যিমান ধৰে সিমান খা Yes. এই মোৰ মালত তই কিয় হাত দিছ মই গোটেই খোৱাই নাই এই কিমান খাবি হা কিমান খাবি তিৰিৰ বন্ধন বেংকৰ লোন ফ্ৰী দিছে চৰকাৰে Hey, ইমান খাওঁ খাওঁ লাগিছে এইটোকে ল তাৰ বেছি নিচা লাগিব বোলে তোক দিছে খা এই তিৰিৰ পইচা মানে মোৰ পইচা হা নিউজ চোৱা নাই হা চাইছো চব ফ্ৰী হা চব চব ফ্ৰী free। আৰু পিছত যি লোন নাপায় সেইটো ঐ মহাপুৰুষত কি এনেকুৱা মহান কাম কৰি আহিলি তহঁতৰ যে ইমান ফূৰ্তিয়ে এই বাহ হা বহি ল দে এইবোৰ বাদ দে মাল দে আমাৰ আৰু কি খাও পিয় মজ মস্তি কৰ বছ এইবোৰ বাদ দে মাল দে ঐ বিনন্দ ইমান দেৰিলৈকে ক'ত আছিলি অ' তাক চাগে ঘৈণীয়েকে ঘৰৰ পৰা ওলাবই দিয়া নাছিল তাক দে ল মাৰ দে, দে। এপিক। নাই অ' এই বীৰেণৰ আপাৰ লগত দুপে গিলি আহিলোঁ তোৰ বেলেগৰ খাওঁতেই যাব কি কলি তই বাপেৰৰ সম্পত্তি বেছি মদ খাই আছ নিজৰ পিতৃৰ সম্পত্তি বিক্ৰী কৰি খাইছো তোৰ দৰে তিৰিৰ গহনা বিক্ৰী কৰি মই খোৱা নাই ঐ কথা ভালকৈ কবি এই এই, ৰিলেক্স এই, এই, ৰিলেক্স এই। ৰিলেক্স কাজিয়া কিয় কৰ হা নাই বাহ এই এই, বহি ল নিৰ্মালী অ' নিৰ্মালী ঘৰত নায়েই নেকি নিৰ্মালী অ' নিৰ্মালী বাইদেউ আপুনি অঁ আমাৰ কলি ছাগলীজনী দুদিন হ'ল বিচাৰি পোৱা নাই এইফালে আহিছিল নেকি নাইচোন বাইদেউ তাকেইতো ক'ত বা কি হ'ল নিৰ্মালী তোমাৰ মন বেয়া নেকি কিনো ক'ম বাইদেউ সকলোৱেতো জানেই মোৰ দুখৰ কথা এখেতৰতো দিনেই ৰাতি কেৱল মদ গৰ্ভত থকা সন্তানটিলৈ কেনেকৈ জীয়াই আছোঁ একমাত্ৰ মইহে জানো মাৰ ঘৰৰ পৰা সহায় নাপালে হয়তো মই মৰিয়ে থাকিলোঁ হয় হয় আই তোমাৰ কাৰণে বেয়াই লাগে নিজৰ কাৰণে নহ'লেও গৰ্ভত থকা সন্তানটিৰ কাৰণে নিজৰ যত্ন ল'বা মই এই গৰ্ভত থকা সন্তানটিৰ কাৰণেতো এইখন ঘৰত ইমান দুখ কষ্ট সহ্য কৰি আছোঁ শুনা কিবা টকা পইচাৰ প্ৰয়োজন হ'লে মোক ক'বা হ'ব বাইদেউ ঠিক আছে এতিয়া মই আহোঁ
নিৰ্মালী ঐ নিৰ্মালী 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 অ' গৈছোঁ ৰ'ব। এবাৰ মাতিলে নুশুন হা ক'ত কি কৰি আছিলি ঘৰ সাৰি আছিলোঁ। ঘৰ সাৰি আছিলি হা ঘৰ সাৰি আছিলি নে ৰবীনৰ ঘৈণীয়েকৰ লগত মেল পকাই আছিলি শেষ কৰিলে তোক এই তিৰোতাজনীয়ে বাইদেউহঁতৰ ঘৰত ছাগলীজনী হেৰাইছে, বিচাৰি আহিছে। ছাগলী বিচাৰি আহিছে হা নেক্সট টাইম যদি তাইক ইয়াত দেখো তোৰ কিন্তু দিগদাৰ আছে ভাত দে মোক ভোক লাগিছে ভাত বনোৱা নাই। আপুনিনো কোনদিনা ইমান সোনকালে ঘৰলৈ আহে? তোক সুধি মই ঘৰ সোমাব লাগিব নেকি হা দুখ পাইছোঁ, এৰি দিয়ক। এৰি দিলোঁ ভাত যদি বনোৱা নাই পইচাকে দে মদকে গেলি আহোঁ অলপ সদায় সদায়নো ক'ৰ পৰা পইচা দিম? আপোনাৰ বাবে মোৰ সকলো সোণ গহনাও বিক্ৰী গ'ল। গৰ্ভত থকা সন্তানটিৰ কথাটো ভাবক। সন্তান কাৰ সন্তান এইটো মোৰ সন্তান নহয় মদৰ নিচাত মাতাল হৈ কামনাহে পূৰণ কৰিব জানে। ঐ তোৰ মুখখন বেছি চলিছে কিন্তু দেখাও যা কি পইচা আছে উলিয়াই দে নাই অ' মোৰ ওচৰত পইচা। ঐ কি কৈ আছো শুনা নাই দিম আছে পইচা। যা ভাইটিয়ে দি যোৱা পইচা আপুনি নি শেষ কৰিলে। মোৰ তাত আৰু পইচা নাই। ঐ মোৰ কলিজাটো আপুনি মদ খোৱাটো এৰিব নোৱাৰেনে? না না মোৰ লগত যদি তই থাকিব নোৱাৰ বাপেৰৰ ঘৰলৈ গুচি যা মোৰ ঘৰৰ পৰা ওলা বুলি কৈছো ওলা তই মোক শেষ কৰি পেলালি নামাৰিব মোক, নামাৰিব। হাত জোৰ কৰিছোঁ মই আপোনাক, নামাৰিব মোক। এই গৰ্ভত থকা সন্তানটিলৈ মোক ক'ত যাম? নামাৰিম তোক মোক জীয়াই থাকিব দিয়ক, মই আপোনাক হাত জোৰ কৰিছোঁ। যাৰ সন্তান গৰ্ভত পালিছ তাৰ ওচৰলৈ যা আঁতৰ হ মোৰ ঘৰৰ পৰা নহ'লে তোক আজি শেষ কৰি পেলাম ৰ চালা তোক আজি শেষেই কৰি পেলাম বিনন্দ শালা কুকুৰ কাপুৰুষ লাজ নাপা সদায় সদায় এগৰাকী মহিলাক অত্যাচাৰ কৰিবলৈ বহু দিনৰ পৰা চাই আছো তোক আজি আৰু নোৱাৰো ধৈৰ্যৰ বাট ছিগি গৈছে মোৰ শালা কুকুৰ মানুহ অলপ চিধা হ'বলৈ শিক অত্যাচাৰ বহুত বাঢ়ি গৈছে তোৰ অবলা নাৰীৰ ওপৰত নহয় ৰমেন্দা ইয়াৰ কাৰণে মোৰ চুপ আৰু তই একো নকবি বহুত সহ্য কৰিছো মই তোৰ অন্তৰখন ইমানে কঠোৰ নে এনেকৈ সদায় তাইক তই অত্যাচাৰ কৰ তোৰ দয়া মমতা নোহোৱা হৈছে ইমান সহজ সৰল মানুহজনীক তই ইমান কষ্ট দিব নালাগিছিল বিনন্দ তাকো তাইৰ গৰ্ভত এটি সন্তান আছে অন্য কোনোবা তিৰোতা হ'লে তোক কাটি মাৰি পেলাই ঘৰলৈ গুচি গ'লহেঁতেন শুন বিনন্দ তই সেই মদাহীকেইজনৰ সংগ বাদ দে তই ভাল মানুহ হ তই তোৰ মানুহজনীক অলপ মৰম কৰ ঘৰখনত অলপ সময় দে সংসাৰখন ঠিক ঠাক কৰি ল তোক মই হাত জোৰ কৰিছো অন্ততঃ এতিয়াও সময় আছে তই শুদ্ধ পথলৈ ঘূৰি আহ ৰমেন্দা জীৱনটো বৰ সুন্দৰ অভিনন্দ তাক সজাব জানিব লাগিব এতিয়াও সময় আছে তই সঠিক পথলৈ আহ সংসাৰখন শান্তিত লগাই ল হ'ব পাই
মই তোক হাতযোৰ কৰিছোঁ, কাবও কৰিছোঁ বোপা, তই শুদ্ধ পথলৈ আহ। ঐ ৰমেন দা, কি কৰিছ তই এইবোৰ? এইবোৰ বাদ দে এতিয়া। শুন, মই আলিমূৰতে তৰকাৰী দোকান এখন আৰম্ভ কৰিছোঁ। পাৰিলে তালৈ এবাৰ আহিবিচোন, দুয়ো একেলগে ব্যৱসায় আৰম্ভ কৰিম। হ'ব ৰমেন দা, মই ভাল মানুহ হ'ম, মই তোৰ লগত ব্যৱসায়ত যোগ দিম। আজি কেইদিনমানৰ পৰা গ্ৰাহকো তাত বাঢ়িছে, দোকানখন নিশ্চয় চলিব। তই শুদ্ধ পথলৈ আহৈ বিনন্দ। ৰমেন দা, বোৱাৰী, ইয়াক পঠাই দিবিচোন। মোৰ বিশ্বাস ই শুদ্ধ পথলৈ আহিব। তেন্তে মই আহোঁ দে। আইঅ, নিজৰ দেহৰ যতন লবি। তই বোৱাৰীক আৰু কষ্ট নিদিবি। বৰ উপকাৰ কৰিলে আপুনি। মানুহবোৰ সুখী হৈ থাকিলে সংসাৰবোৰ সুখৰ হ'লে ভাল লাগে আই। খঙৰ ভমকত তোক এটা চৰ মাৰিলোঁ, তাৰ বাবে বেয়া পাই নাথাকিবি। নহয় ৰমেন দা, তোৰ এই চৰটোৰ মোৰ বৰ প্ৰয়োজন আছিল। ভাল লাগিল দেৰিকেও হ'লেও যে তই কথাবোৰ বুজিলি। তেন্তে আহোঁ দে বোৱাৰী, আহোঁ। ঐ ৰমেন দা, মই গৈ আছো যা। আহিবি। মই বিশ্বাসেই কৰিব পৰা নাই, আগৰ সেই মানুহজন আৰু আজিৰ এই মানুহজন। মই বৰ বেয়া মানুহ নিৰ্মালী, মই তোক বৰ কষ্ট দিলোঁ ন। সকলো পাহৰি গ'লোঁ মই। আজি যেন সমস্ত সুখে মোক আগুৰি ধৰিছে। মোক আৰু একো নালাগে অ', আপুনি শুদ্ধ পথলৈ ঘূৰি আহিছে, এয়াই মোৰ বাবে শ্ৰেষ্ঠ উপহাৰ। সঁচাকৈ নাৰী জাতিটোৱে বৰ কষ্ট সহিব পাৰে। আজি এই মহাপুৰুষে পেডেল মাৰি মাৰি ক'ত যায়? ঐ বিনন্দ, এইফালে আহ। সোনকালে, মোৰ দেৰি হৈছে। ইমান দৌৰা দৌৰি যে, কি হ'ল তোৰ? মই এই বেয়া অভ্যাসবোৰ এৰি দিলোঁ। মই এতিয়াৰ পৰা ৰমেন দাৰ লগত চব্জি ব্যৱসায় কৰিম। কি ক'লি? মই ঠিকে শুনিছোতো। তই ব্যৱসায় কৰিবি? সঁচাই। বৰ আচৰিত কথা কলি। ঐ, ইমান সলনি হলি তই। এইবোৰ বাদ দে, এপেক ল এপেক এটা মাৰি দে। মই মদ এৰি দিলোঁ, প্লিজ দিগম্বৰ। দিগম্বৰ, বাদ দে এইবিলাক। সি কিবা এটা কৰিবলৈ লৈছে, তাক যাবলৈ দে। যা। না, ই মদ খাবই লাগিব। বাদ দি দিগম্বৰ। এপেক আছে, খাই ল বুলি কৈছো নহয়। দিগম্বৰ, তোক মই চাই ল'ম। $40 কিলো। বিলাহী কিমান দিম? আধা কেজি কৰি দিয়ক। ৰমেন দা, মই আহিলোঁ। দে ভালে কৰিছ। কাষ্টমাৰ নাই নেকি আজি? এই আছিল, এতিয়া অলপমান ৰেষ্ট পাইছোঁ। বহ, আমাৰ আৰু এইবিলাকেই। বহ, আমাৰ আৰু ইয়াতে বহিব লাগিব। হা, ভাবিলোঁ আজি
এবাৰ চাই যাওঁ বস্তুবোৰৰ দাম ক'ত কি কেনেকুৱা কালি মোৰ ভাল হ'ব ভালেই কৰিছ অঁ তই আজি বস্তুৰ দামখিনি বুজি পাতি ল আজিৰ দামটো বাৰু বেলেগ আছে বাকী আমাৰতো কিছু মাল ইয়াত দি যায় কিছু আমি আনিব যাব লাগিবও পাৰে মোৰো সহজ হ'ব হয়, হয়। আজি এবাৰ জানি ল'লে অঁ ঠিক আছে তই শুদ্ধ পথলৈ অহাৰ বাবে মোৰ ভাল লাগিল পিছে বহু দূৰ চাইকেল মাৰিও আহিলি চাহে খাওঁ নেকি এক কাপ খাব পাৰি ঐ দুকাপ চাহ দিবিছো সুনীল অঁ আপোনাক কিবা লাগিছিল নিৰ্মালী অ' নিৰ্মালী অঁ গৈছোঁ মই গৈ থাকোঁ দে ৰমেন দাই সোনকালে মাতিছিল খং উঠিব ৰ'ব কিবা অকণমান খাই যাওক এতিয়া নালাগে দে ৰমেনদাৰ ব্যৱসায় বৰ ভাল চলিছে অ' ঢেৰ কাষ্টমাৰ ময়ো অলপ পইচা খুটুৱাব পৰা হ'লে ভাল আছিল হ'ব আপুনি পইচা চিন্তা কৰিব নালাগে মই জোনালী বাক কৈ অকণমান পইচা লৈ আহিম তেনেহ'লে আজি এবাৰ গৈ আহিম জোনালী বাইদেউ মানুহক সহায় কৰি বৰ ভাল পায় মইহে ইমান দিনে কি কৰি আছিলোঁ এইবোৰ বাদ দিয়ক কিনো চাইছে এনেকৈ মনৰ মানুহজনীক চাইছোঁ শুন আশা বাইদেউক কৈ তোৰ স্বাস্থ্যটো এবাৰ পৰীক্ষা কৰাই আনিব লাগিব হ'ব দিয়ক দেৰি হৈছে আপোনাৰ এতিয়া যাওক ঠিক আছে মই আহোঁ ঐ ৰক তই ইয়াতে আছ অঁ বিনন্দ দাদা বাকী ভালে আছনে বাকী আছোঁ দে আৰু তই বোলে ব্যৱসায়ত নামিছ অঁ মই ৰমেনদাৰ লগত লগ লাগি চব্জি ব্যৱসায় আৰম্ভ কৰিছোঁ বহুত ভাল কাম কৰিছ দে ঠিকে আছে দে কিবা এটা কৰোঁ দে ঠিক আছে দে এনেকৈয়ে কৰিব লাগিব অঁ ঠিক আছে মই আহোঁ দে ঠিক আছে, যা, যা। দে তই বাঢ়িব যা মই আহোঁ দে ঠিক আছে লগ পাম দে ঠিক আছে বৌ কাৰোবালৈ ৰৈ আছে হ'বলা মোৰ লগৰ এজনী অহাৰ কথা আছিলে তাইৰ কাৰণে ৰৈ আছো ৰবা তুমি কৰবালৈ যোৱা হ'বলা মই ৰমেনদাৰ লগত লগ লাগি চব্জি ব্যৱসায় আৰম্ভ কৰিছোঁ সঁচাইনে সঁচাই বৰ ভাল লাগিল দেই নিৰ্মালী ভালে আছে নহয় নিৰ্মালী এতিয়াৰ পৰা ভালে থাকিব দিয়ক মই ভাল হ'লো যে তাকেই ঠিক আছে এতিয়া আহোঁ ঠিক আছে এটা কথা আজি নিৰ্মালী আপোনাৰ ঘৰলৈ অহাৰ কথা আছিল কিবা এটা কামৰ বাবে হয় নেকি তাই আহিব চাগে ঠিক আছে এতিয়া মই আহোঁ যোৱা সঁচাকৈ বৰ সুখী হ'লো ল'ৰাজনে যে নিজক শুধৰালে আৰু কিবা লাগেনে বন্ধাকবি দে 30 টকা দি দাদা কি লাগিব নেমু দুটা দিয়া অঁ তই বিলাহী ললি ন আধা কেজি ল'লো ৰমেনদা মই আহিলোঁ বাবা আহ ঠিক আছে বাৰু তই টাইমতে আহিছ দে কথা হৈছে কি মই এতিয়া আকৌ মাল আনিব যাব লাগিল তই এইখিনি চাবি বাকী দামবোৰতো বুজি লৈছো চাম দে পাৰিম তই কিবা ল'বি বন্ধাকবি দে বাৰু দে তই যাত্ৰাটো কৰি ঠিক দিছ আছে। দে বাকী এইখিনি ভালকে চাই ল'বি হা এইখিনি চাবি অলপ বেছি আছে দে 5 টকা এটা বঢ়াই দিবি ল
বৌ ক'ত যোৱা জোনালী বাহঁতৰ ঘৰৰ পৰা আহোঁ ৰ'বা অঁ হয় নেকি অঁ কিন্তু এইটো সময়ত এনেকৈ অকলে অকলে যোৱাটো ভাল নহ'ব নেকি মই অকণমান আগবঢ়াই থৈ আহোঁ ব'লা এই নালাগে দিয়া মই পাৰিম ঠিক আছে যোৱা ঠিক আছে অ' সুন্দৰী কোনফালে গ'ব গিয়েৰেক একেবাৰে চিধা কৰি পেলালি মোৰ মানুহটো ভাল পথত অহাৰ কাৰণে তহঁতে জ্বলি পৰি মৰিছ এই অলপ মৰম কৰোঁ আহা নীলাচত কাপুৰুষত তহঁতৰ দৰে অসভ্যৰ কাৰণে এই সমাজখন ধ্বংস হৈছে এই ৰাস্তাৰ মানুহ ৰাস্তাৰে যাবলৈ দে মৰমন ৰাখ চব এই তই বেছি বকি আছ ৰ বকিছোহে এতিয়ালৈ চৰুৱা নাই যে তোক এই তিৰোতা হৈ তোৰ ইমান এই খগেন ধৰ তাইক ধৰ তিৰোতা মানুহে আমাক গালি দিয় ন প্লিজ এৰি দে মোক এৰি দিয়া তোক এতিয়া কি কৰিম চাই থাক মোৰ গৰ্ভত এটি সন্তান আছে প্লিজ এৰি দে মোক বুজি নাপাওঁ তোক এই এইবিলাক নকৰিবিচোন এই তহঁতে পাগল হৈছ নেকি হা এইবিলাক কি কৰিবলৈ লৈছ নেপাই নহয় চাওঁ চাই থ এই উঠা এই মৰিল নেকি নাই এই মৰাটো মৰক দে অঁ এই থাকাটো ধৰ তই আগফালে ধৰ তই ধৰ হাতত ধৰ তাইক হাতত ধৰ বৌ অ' বৌ বৌ অ' বৌ নিৰ্মালী কি হ'ল তোৰ নিৰ্মালী তই একো নোকোৱা কিয় হৈ ৰক বৰাৰ কি হ'ল কি হৈছে নিৰ্মালী হৈ নিৰ্মালী হৈ কি চাই আছ তই যাচোন যা গাড়ী এখন যোগাৰ কৰ বৌ আৰু বাচি থকা নাইও দাদা হৈ নিৰ্মালী কি হলো তোৰ তই এনেকে গুচি যাব নোৱাৰাও এবাৰ তুই মোক মাত দেও কিয় এনেকুৱা কৰিছ তই মাত না এবাৰ শুনিছনে নাই তই কিমান সপোন দেখিছিলো মই এই দুদিনতে আমাৰ এটি কণমানি মাইনা হ'ব তাই তোৰ আৰু মোৰ কোচত উমলিব মই নিচুকনি গীত গাম উঠ না নিৰ্মালী এবাৰ তুমলৈ চা তই সেই দুদিনতে মই কিমান সপোন দেখিছিলো সেই আমাৰ সপোনবোৰ কি হ'ব এই নিৰ্মালী উঠ না প্লিজ
এবাৰ উঠ না, এবাৰ মাত না মোক। ঐ নিৰ্মালী, এই মুহূৰ্তত দিব লৈছে এটা বিগ ব্ৰেকিং নিউজ। সমাজ গৰ্বিত কৰে এটা ঘটনা, এটা ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ অসম। নৈপৰীয়া গাঁৱৰ বিনন্দ বৰুৱাৰ পত্নী নিৰ্মালী বৰুৱা গৰ্ভৱতী থকা অৱস্থাত তেখেতক ধৰ্ষণ কৰা হৈছে। নিজ বান্ধৱীৰ ঘৰত গৈ থকা অৱস্থাতে ৰাস্তাতে তিনি মাতাল যুৱকৰ দুজন যুৱক, আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, দুজন যুৱকে নিৰ্মালী বৰুৱাক গ্ৰহণ কৰিছিল আৰু তাৰে এগৰাকী যুৱকে আচলতে এই ধৰ্ষণ কাৰ্যক বাধা প্ৰদান কৰিছিল আৰু বাধা প্ৰদান কৰাৰ কাৰণেই আচলতে তেখেতক চোকা অৱস্থাতে আঘাত কৰি পেলাই ৰাস্তাৰ কাষতে মুমূৰ্ষ অৱস্থাত পেলাই দিয়া হৈছিল। আৰু ইতিমধ্যে নিৰ্মালী বৰুৱাৰ মৰণোত্তৰ পৰীক্ষাৰ পিছতে বিভিন্ন চাঞ্চল্যকৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে আৰু যিজন যুৱকে বাধা প্ৰদান কৰিছিল সেইজন যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে ইতিমধ্যে দুজন প্ৰকাণ্ড যুৱকক গ্ৰেপ্তাৰ কৰিছে। আৰু এই মুহূৰ্তত আমাৰ যি নিৰ্মালী বৰুৱা তেখেতৰ নষ্টতে চব ভৱনলৈ লৈ অহা হৈছে আৰু উক্ত স্থানত আমাৰ কথিত সাংবাদিক জয় কলিতা উপস্থিত আছে। মই জয় কলিতাৰ পৰা সামগ্ৰিক দৃশ্য সামগ্ৰী মই তেখেতৰ পৰা জানিব বিচাৰিম বৰ্তমান কি পৰিস্থিতিয়ে বিৰাজমান কৰিছে। জয়া। হয় সিদ্ধাৰ্থ, মই এই মুহূৰ্তত আপোনাক দেখুৱাব বিচাৰিম বিনন্দ বৰুৱাৰ ঘৰৰ এক অমানৱীয় কাণ্ড আৰু তেওঁৰ পত্নীৰ নিথৰ নশ্বৰ দেহ ইতিমধ্যে চোতালতে পৰি আছে। আমি জানিব পৰা মতে তেওঁৰ পত্নী মৰণোত্তৰ পৰীক্ষাৰ পিছত গম পাইছে যে তেওঁ গৰ্ভৱতী আছিল আৰু গৰ্ভৱতী থকাৰ পিছতো ৰাস্তাতে দুই নৰপিশাচে ধৰ্ষণ কৰে আৰু নিৰ্মালী বৰুৱাই ৰাস্তাতে দুই নৰপিশাচৰ কামনাৰ বলি হৈ মৃত্যুমুখত পৰে। ৰাজ্যজুৰি জোকাৰি যোৱা এই ভয়াৱহ ধৰ্ষণ কাণ্ডৰ প্ৰতিক্ৰিয়া আমি সকলোৰে পৰা জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে স্থানীয় ৰাইজ। তেখেতৰ পৰা জানিব বিচাৰিম আমি এই ঘটনাটোৰ সবিশেষ। হয়, আপোনাৰ পৰা আমি জানিব বিচাৰিম যে কেনেকৈ সংঘটিত হ'বলৈ পালে এনেকুৱা অমানৱীয় ঘটনাৰ, আৰু এই বিষয়ে আপুনি কি ক'ব বিচাৰে? উক্ত ঘটনাটোক লৈ আমি গোটেই অঞ্চলবাসী মৰ্মাহত হৈছোঁ। এটা নিকৃষ্ট হত্যাকাণ্ড, তাইক ধৰ্ষণ কৰি হত্যা কৰা হ'ল, তাতে আকৌ গৰ্ভৱতী আছিল। গোটেই পুৰুষ সমাজকে লজ্জিত কৰা, গোটেই সমাজখনকে লজ্জিত কৰা এটা নৃশংস হত্যাকাণ্ড। কিন্তু এইটো কথা ক'বই লাগিব যে কেইজনমান নৰপিশাচৰ কাৰণে গোটেই সমাজখন, গোটেই পুৰুষ সমাজখন বদনামী হৈ গ'ল। মদ যোৱা এইবোৰৰ লগে লগে ধৰ্ষণ এইবিলাকো সমাজত বৃদ্ধি পাইছে। ধৰ্ষণকাৰীক এনেকুৱা শাস্তি দিয়ক যাতে ভৱিষ্যতে কোনো ধৰ্ষণকাৰীয়ে ধৰ্ষণৰ দৰে এনেকুৱা জঘন্য পথ বাছি নলয়। আমি তাকে কামনা কৰিছোঁ। এই নৰপিশাচকেইটা যাতে কোনো কাৰণতে সাৰি যাব নোৱাৰে তাৰ বাবে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ, চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। নিৰ্মালীৰ আত্মাই শান্তি পাওক, তাৰ বাহিৰেও আমি কি ক'ম। হয়, মই দাদাক ধন্যবাদ জনাইছোঁ আৰু দাদাৰ পৰা এই ঘটনাটোৰ গোটেই সবিশেষখিনি আমি জানিব পাৰিছোঁ। দুখৰ চকুলো মচি সুখৰ হাঁহিটো পিন্ধিছিলে মাথো নিৰ্মালীয়ে। তাকো দুজন নৰপিশাচৰ কামনাৰ বলি হৈ জীৱন ত্যাগ কৰিব লগা হ'ল। এনেকৈ আৰু কিমান মাতৃ, ভগ্নী, বোৱাৰী নৰপিশাচৰ কামনাৰ বলি হ'ব। হত্যা, হিংসা, ধৰ্ষণ দূৰ হওক সমাজৰ পৰা। নাৰী জাতিটো গৌৰৱেৰে জীয়াই থাকক। চৰকাৰ প্ৰশাসনৰ ওচৰত অনুৰোধ, ধৰ্ষণকাৰীক এনেকুৱা শাস্তি প্ৰদান কৰক, কোনো কালেই যাতে ধৰ্ষণৰ দৰে জঘন্য কাণ্ড কৰিবলৈ সাহস নকৰে।